এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 4জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিলে মিয়াসকলে। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি আল্লাহৰ নামত শপত ল'লে মিয়াসকলে। বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো। পিএম কিষাণৰ হিতাধিকাৰীলৈ আহি গ'ল জৰুৰী বাৰ্তা। পিএম কিষাণৰ 23 নং কিস্তি ধন লাভৰ বাবে শীঘ্ৰেই কৰক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব 23 নং কিস্তি ধন লাভৰ পৰা। কি কাম কৰিব লাগিব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকলে, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিলে মিয়াসকলে। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি ল'লে শপত মিয়াসকলে। মছজিদতে আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াসকলে। বিজেপিৰ লগত নাথাকি আমি ভুল কৰিলো। বিজেপিৰ লগত নাথাকি ভুল কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো। আজি আমি শপত লৈছো, অনাগত দিনত আমি বিজেপিৰ লগতে থাকিম। লখিমপুৰৰ কাকৈ ৰাজগড়ৰ এটি মছজিদৰ এই পৰিৱেশ। আল্লাহৰ ওচৰত শপত খাই নিজৰ ভুল স্বীকাৰ কৰিলে মিয়াসকলে। লখিমপুৰৰ বিধানসভা সমষ্টিৰ কাকৈ ৰাজগড়ৰ মিয়াই খালে শপত। অসমৰ মছজিদত বিজেপি জিন্দাবাদ ধ্বনি দিলে মিয়াসকলে। অনাগত দিনত বিজেপিৰ লগত থাকিম বুলি ল'লে শপত মিয়াসকলে। মছজিদতে আল্লাহৰ নামত শপত বাক্য কৰিলে মিয়াসকলে। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। পিএম কিষাণৰ হিতাধিকাৰীলৈ আহি গ'ল জৰুৰী খবৰ। 30 জুনৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। এই কাম নকৰিলে আপুনি বঞ্চিত হ'ব 23 নং কিস্তি লাভৰ পৰা। ই কৈছে আপডেট নকৰিলে নাপাব আপুনি 2000 টকা। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ হৈ থকাটো বাধ্যতামূলক, মনত ৰাখিব। পিএম কিষাণৰ 23 নং কিস্তি লাভ কৰিবলৈ ই কৈছে আপডেট কৰাটো বাধ্যতামূলক। 30 জুনৰ ভিতৰত সম্পন্ন কৰিব লাগিব, ই কৈছে আপডেট। pmkisan.gov.in ৱেবছাইটত অনলাইন যোগে ই কৈছে কৰিব পাৰিব। নিজৰ আধাৰ নম্বৰ দাখিল কৰিব লাগিব। OTPৰ জৰিয়তে ভেৰিফাই কৰি সাবমিট কৰিব লাগিব। পিএম কিষাণ আঁচনিত ই কৈছে কেনেকৈ কৰিব আপডেট। পিএম কিষাণ পৰ্টেল আৰু মোবাইল এপৰ জৰিয়তে উপলব্ধ। বায়োমেট্ৰিক বেট্ৰিক ই কৈছে কৰিব পাৰিব আপডেট। CSC আৰু ৰাজ্যিক সেৱা কেন্দ্ৰসমূহতো কৰিব পাৰিব আপডেট। নিজৰ পিএম কিষাণ হিতাধিকাৰীৰ স্থিতি কেনেকৈ পৰীক্ষা কৰিব। পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত লগইন কৰক। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনটোত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ বা বেংক একাউণ্ট নম্বৰ অন্তৰ্ভুক্ত কৰক। গেট ডাটা আহিব, তাত ক্লিক কৰক। চেংচন/পেমেণ্ট ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। পিএম কিষাণৰ 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ ই কৈছে আপডেট কৰাটো বাধ্যতামূলক, মনত ৰাখিব। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।